ভালে থাকক তেওঁৰ বিষয়ে কৈ মই ব্যস্ত হ'বলৈ মোৰ সময় নাই। অখিল গগৈৰ বিষয়ে মই কি ক'ম, তেখেত ব্যক্তিগতভাৱে মোৰ লগত ঘৰুৱা সম্পৰ্কই আছে, তেখেতৰ প্ৰতি শুভেচ্ছা আছে। মই মোৰ শুদ্ধ নাজানো, মই তেওঁ গা চা বেয়া বুলি ভাবিছিলোঁ, কিন্তু সেইকাৰণে মই কালি কৈছোঁ যে যদি গা চা বেয়া সুস্থ হওক, শুভেচ্ছা আছে। আৰু তেওঁ কোৱা এনেধৰণৰ অবান্তৰ কথাৰ যদি মই উত্তৰ দিওঁ, তেওঁৰ মোৰ মাজত কোনো পাৰ্থক্য নাথাকিব। গতিকে তেখেতৰ দৰে থাকক। হয়তো শিৱসাগৰ যিহেতু মই কাম কৰি আছোঁ, যোৰহাট লোকসভাত কাম কৰি আছোঁ দলৰ নিৰ্দেশত, মুখ্যমন্ত্ৰীৰ নিৰ্দেশত, আৰু আমি বুথৰ পৰ্যায়ৰ পৰা দলীয় সভাপতিলৈকে সকলোৰে সহযোগত আমি যিখিনি কাম কৰিলোঁ, এতিয়া তেখেত প্ৰতিনিধি শিৱসাগৰ বিধানসভাৰ তাত ধূলিসাৎ হৈ গ'ল, ক'তো একো জিকা নাই, এটাও সেই বিধানসভাৰ এটাও জিলা পৰিষদ জিকা নাই, একে অৱস্থা পঞ্চায়তত। গতিকে অলপ মনটো বেয়া লাগি থাকিব পাৰে, বাকী ভালে থাকক। তেওঁৰ বিষয়ে কৈ মই ব্যস্ত হ'বলৈ মোৰ সময় নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।